নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি আৰু ইউপিৰ 5550টা পদৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেই সম্পৰ্কত এখন আজি জাননী প্ৰকাশ পালে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে হ'ব এই ভেৰিফিকেশ্যন আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী নোটিছ ৰিগাৰ্ডিং ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দি পিটিশ্যনাৰ্ছ অফ দি কণ্টেণ্ট কেছ 764/2023 Viprabhushan Goswami and content case 699/2023 Binod Kormakar অৰ্থাৎ নোটিছখনৰ আৰম্ভণিতে আপোনালোকে গম পালে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব দুটা কেছৰ পিটিশ্যনাৰ আৰু কেছ নাম্বাৰ দুটা ইয়াত উল্লেখ কৰা আছে ডিটেইলছ এই দুটা কেছৰ পিটিশ্যনাৰসকলৰ হ'ব ইন কমপ্লায়েন্স with the order of the Honorable Guwahati High Court in the content case 764/2023 Viprabhushan Goswami and content case 699/2023 Binod Kormakar and in pursuance of the GOVT approval via e-file number 25464621 the following petitioners are hereby called for physical document verification আৰু দুটা কেছ নাম্বাৰ আছে সেই দুটা কেছৰ এগেইনষ্টতে ই ফাইল আছিল সেই ই ফাইলটোৰ এগেইনষ্টতে ই ফাইল দিয়া হৈছে আৰু সেই মতে অসম চৰকাৰে এওঁলোকক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আপোনাৰ ডেট দিছে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ আৰু টাইম 10:30 বজাৰ পৰা 4:30 দি ডে ৱাইজ লিষ্ট অফ দি কেণ্ডিডেটছ আৰ পাব্লিছ ইন দি অফিচিয়েল ৱেবছাইট dwasam.gov.in তাত ইতিমধ্যে প্ৰকাশ পাইছে দি কেণ্ডিডেট মাষ্ট ব্ৰিং এ কপি অফ দি একনলেজমেণ্ট অফ দেয়াৰ অনলাইন এপ্লিকেশ্যনৰ একনলেজ কপি এটা দিব লাগিব লগত এলং উইথ অল দি অৰিজিনেল ডকুমেণ্টছ সকলো অৰিজিনেল ডকুমেণ্ট নিব লাগিব এণ্ড ফটোকপি ছেট অফ দি ছেম আৰু সকলোৰে এটা ফটোকপি ছেট নিব লাগিব এণ্ড অল অৰিজিনেল ডকুমেণ্টছ সকলো অৰিজিনেল ডকুমেণ্ট নিব লাগিব লগতে আধাৰ কাৰ্ড পান কাৰ্ড এনেকুৱা ধৰণৰ এখন নিব লাগিব কিহৰ কাৰণে ফৰ দি নেম এণ্ড এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে নিব লাগিব দি কেণ্ডিডেট মাষ্ট ব্ৰিং দি petitioners copy of their respective court caseor jitu petitioner copy hetu nibo lagibo the candidate of the candidates are of the candidates call for the physical document verification who fails to attend the physical document verification will be summarily rejected tenu jodi attend hobo nora hetu reject kora hobo only the enlisted candidate will be allowed to enter ji hokolor naam pokash paise he hokol he tat enter koribo paribo probesh koribo paribo gotike eta guruttopurno ekhon janoni ei bikhoye itimodhe যেটা কেছ আছে কেছ দুটাৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম গতিকে এইখন লিষ্টখন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট সিটেড পিটিশ্যনাৰ বিশেষকৈ এইখন পিটিশ্যনাৰ হ'ল সিটেড পিটিশ্যনাৰ ইন ৰেছপেক্ট অফ দি প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট অফ দি কণ্টেণ্ট কেছ আপোনালোকে নিশ্চয় দেখিছে কেছ নাম্বাৰটো দিছে 764/2023 বিপ্ৰভূষণ গোস্বামী এণ্ড কণ্টেণ্ট কেছ C 699/2023 বিনোদ কৰ্মকাৰ এটা হল সিটেড পিটিশ্যনাৰ আৰু এই দুটা কেছৰ এই সকল পিটিশ্যনাৰৰ নাম ইয়াত যি সকলৰ প্ৰকাশ পাইছে 600+ আছে পিটিশ্যনাৰ গতিকে এওঁলোকক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে দেখিছে অল কেণ্ডিডেটছ উইল হেভ টু ব্ৰিং এলং উইথ দেম অল দি এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সকলো অৰিজিনেল ডকুমেণ্ট নিব লাগিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ হেৰি নিব লাগিব তেওঁলোকে সিটেড সাৰ্টিফিকেট এণ্ড মাৰ্কশিট উইল বি ভেৰিফাইড থ্ৰু ডিজিলকাৰ সিটেড সাৰ্টিফিকেটসমূহ তেওঁলোকৰ ডিজিলকাৰ যোগেদি ভেৰিফাইড কৰিব দি কেণ্ডিডেট মাষ্ট ব্ৰিং দি পিটিশ্যনাৰ্ছ কপি তেওঁলোকৰ পিটিশ্যনাৰ্ছ কপিটো নিব লাগিব ৰেছপেক্টিভ কোৰ্ট কেছ যিটো কোৰ্ট কেছৰ এগেইনষ্টত তেওঁলোকৰ নামটো আছে অল কেণ্ডিডেটছ উইল হেভ টু ব্ৰিং দেয়াৰ একনলেজমেণ্ট অফ দি অনলাইন এপ্লিকেশ্যনৰ একনলেজমেণ্টটো নিব লাগিব এণ্ড লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী তেওঁলোকৰ একনলেজ কপিটো যিটো আমি এপ্লিকেশ্যন নাম্বাৰ বুলি কওঁ সেইটো নিব লাগিব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইয়াত সকলোখিনি দি দিছে এখন লিষ্ট আছে ডিটেইলছত আপোনালোকে দেখিছে সকলোখিনি ডিটেইলছ ইয়াত আছে কোনোবাই যদি আপোনালোকে এইখন ডাউনলোড কৰিব পৰা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাব সকলোখিনি ডিটেইলছ আপোনালোকক দিম গতিকে বহুতে জানিব বিচাৰিছে এইখিনি হ'ল পিটিশ্যনাৰ কাৰণে সিটেড পিটিশ্যনাৰ দুটা কেছৰ এগেইনষ্টত 600 এগেইনষ্ট ইয়াৰ আগতে ইসি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি 25 তাৰিখে অহাকালিলৈ শেষ হ'ব আৰু 1 তাৰিখৰ পৰা এই সিটেড পিটিশ্যনাৰসকলৰ হ'ব দুটা কেছ আছে এই দুটা কেছৰ পিটিশ্যনাৰ 600+ আছে এওঁলোকৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে হ'ব গতিকে বহুতে জানিব বিচাৰে জেনেৰেল যিসকল নন ইসি বা নন পিটিশ্যনাৰসকলৰ কাৰণে কেতিয়া আৰম্ভ হ'ব গতিকে 1 তাৰিখৰ পৰা যদি 8 তাৰিখলৈকে হয়
তাৰপিছতেতো পূজা আহি যাব গতিকে পূজাৰ পিছত হোৱাৰ সম্ভাৱনা আছে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আমি এই সম্পৰ্কত খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে সকলোৱে বুজি পাইছে যে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে যিহেতু এই সিটেট পিটিশ্যনাৰসকলৰ দুটা কেছৰ তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব তাৰপিছত পূজা বন্ধটো আহি যাব গতিকে পূজাৰ আগত কৰাৰ সম্ভাৱনা নাই গতিকে যিসকল নন ইচি বা নন পিটিশ্যনাৰ তেওঁলোক বা জেনেৰেল কেণ্ডিডেট যিসকলক তেওঁলোকৰ কাৰণে পূজাৰ পিছত হোৱাৰ সম্ভাৱনা আছে আৰু এই সম্পৰ্কত DW অফিচিয়েল ৱেবছাইটত নিশ্চয় জনাব আৰু আমি সেই বিষয়ে আপডেট পোৱাৰ লগে জনাবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আজিলৈ আহোঁ